নমস্কাৰ। একাদশ শ্ৰেণীৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে স্বাগতম জনাইছোঁ আজিৰ আমাৰ এই ক্লাছটোলৈ। আৰু আজিৰ পৰা তোমালোকৰ যিখিনি একাদশ শ্ৰেণীৰ হেল্থ কেয়াৰ ছাবজেক্টটো আছে, অৰ্থাৎ স্বাস্থ্য ৰক্ষা বা স্বাস্থ্যৰ যতন, এয়া আমি খুব সুন্দৰকৈ ডিটেইলছত আলোচনা কৰিম, বিভিন্ন প্ৰশ্ন উত্তৰবিলাক জানিব চেষ্টা কৰিম আৰু খুব সুন্দৰকৈ আমি আগবাঢ়ি যাম, আমি পঢ়িব যত্ন কৰিম। যদি তোমালোকৰ হেল্থ কেয়াৰ ছাবজেক্টটো এজ এ ছাবজেক্ট হিচাপে আছে, দেন তোমালোকৰ কাৰণে এই ক্লাছটো খুবেই গুৰুত্বপূৰ্ণ হ'বলৈ যাব আৰু খুবেই লাভদায়ক হ'ব। চ' আমি আৰম্ভ কৰিছোঁ ছেশ্যন 1, এইটো 1 নম্বৰ ইউনিট চলি থাকিব, ঠিক আছে। হেল্থ কেয়াৰ ডেলিভাৰী ছিষ্টেম, স্বাস্থ্যসেৱা প্ৰদানৰ ব্যৱস্থা। চ' 1 নম্বৰত তোমালোকে চাব পাৰা দিয়া আছে যে স্বাস্থ্যসেৱা এইটো প্ৰমোটিভ, যাক আমি কওঁ উন্নয়নমূলক ডেছ কমা ডেছ আৰু পুনৰ সংস্থাপনামূলক হ'ব লাগে। চ' স্বাস্থ্যসেৱা এটা কেনেকুৱা ধৰণৰ হ'ব লাগে সেই বিষয়ে তোমালোকক সুধিছে। চ' আমি জানিব লাগিব স্বাস্থ্যসেৱা এটা কি হ'ব লাগিব, প্ৰমোটিভ, অৰ্থাৎ প্ৰমোট কৰিব লাগিব বিভিন্ন বিষয়বিলাক, লগতে প্ৰতিৰোধমূলক অৰ্থাৎ প্ৰিভেনশ্যন কৰিব লাগিব। প্ৰিভেনশ্যন বা প্ৰতিৰোধমূলক মানে কি, কোনো এটা বেমাৰ হোৱাৰ আগতেই প্ৰতিৰোধ কৰিব লাগিব। নিৰাময়মূলক, যাক কোৱা হয় কিউৰেটিভ, অৰ্থাৎ আমি নিৰাময় কৰিব লাগিব, উপশম কৰিব লাগিব, অৰ্থাৎ বেমাৰখিনি ভাল কৰি দিব লাগিব। আৰু পুনৰ সংস্থাপনমূলক, যাক কোৱা হয় ৰিহেবিলিটিভ, অৰ্থাৎ পুনৰ সংস্থাপন কৰিব লাগিব, ঠিক আছে। গতিকে এই 4টা পইণ্ট তোমালোকে মনত ৰাখিবা যে এটা স্বাস্থ্যসেৱা কেনেকুৱা হোৱা উচিত। উন্নয়নমূলক হ'ব লাগিব, প্ৰতিৰোধমূলক হ'ব লাগিব, নিৰাময়মূলক হ'ব লাগিব আৰু পুনৰ সংস্থাপনমূলক হ'ব লাগিব। তাৰপিছত দিয়া আছে 2 নম্বৰত, ভাৰতৰ স্বাস্থ্যসেৱা হৈছে এটা দেশ বিষয়, অৰ্থাৎ হেল্থ কেয়াৰ যিটো ছিষ্টেমটো আছে, এই গোটেই ছিষ্টেমটো কাৰ আলোচ্য বিষয়ৰ ভিতৰত পৰে। চ' ইয়াৰ শুদ্ধ উত্তৰ হ'ব ৰাজ্য, অৰ্থাৎ ৰাজ্য চৰকাৰে ইয়াৰ সম্পূৰ্ণ দায়িত্ব লোৱা সাধাৰণতে দেখা পোৱা যায় আৰু ৰাজ্য চৰকাৰৰে দায়িত্ব হয়। 3 নম্বৰ প্ৰশ্নত দিয়া আছে এজন উচ্চ বিশেষত্বপ্ৰাপ্ত চিকিৎসক ডেছ স্তৰৰ অধীনত আহে, তেওঁলোকে কোনটো স্তৰৰ অধীনত অহা দেখা পোৱা যায়। চ' স্তৰৰ বিষয়ে আমি প্ৰথমতে জানিব লাগিব প্ৰাইমেৰী, ছেকেণ্ডাৰী এণ্ড টাৰ্চাৰী, লগতে আমি চতুৰ্থক বুলিও এটা স্তৰ আজিকালি ব্যৱহাৰ কৰা দেখা পোৱা যায়, কিউটেনাৰী বুলি কোৱা হয় ইয়াক। চ' এজন উচ্চ বিশেষত্বপ্ৰাপ্ত চিকিৎসক সাধাৰণতে টাৰ্চাৰী ষ্টেজত অধীনত অহা সাধাৰণতে দেখা পোৱা যায়। গতিকে এইখিনি মনত ৰাখিবা, টাৰ্চাৰী লিখিলেই শুদ্ধ হ'ব বা তৃতীয় লিখিলেও শুদ্ধ হ'ব, ঠিক আছে। প্ৰাইমেৰী ষ্টেজত কোন আহে, প্ৰাইমেৰী ষ্টেজত যিসকল ফাৰ্মাৰ আছে, অৰ্থাৎ কৃষক শ্ৰেণীৰ মানুহ আছে, সিহঁতে সাধাৰণতে প্ৰাইমেৰী স্তৰত অহা দেখা পোৱা যায়। তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰা যদি জানা ছেকেণ্ডাৰী অৰ্থাৎ দ্বিতীয় যিটো স্তৰ আছে তাত কোন ব্যক্তি অহা দেখা পোৱা যায়। আৰু এজন চিকিৎসক সাধাৰণতে লগতে চিকিৎসকৰ লগত আৰু কোন প্ৰফেশ্যন বা কি প্ৰফেশ্যন এনেকুৱা আছে যিবিলাক প্ৰফেশ্যনৰ মানুহবিলাকে টাৰ্চাৰী ছেক্টৰৰ অন্তৰ্ভুক্ত হ'ব। যেনেকুৱাকৈ ডাঙৰ যিবিলাক মানি লোৱা যে অফিচিয়েলছবিলাক আছে, চৰকাৰী কৰ্মচাৰীবৃন্দসকল আছে, তেওঁলোকেও টাৰ্চাৰী স্তৰত আহিব, ঠিক আছে। 4 নম্বৰত দিয়া আছে হস্পিটেল এখনৰ আৰোগ্যকাৰী বা পুনৰ উদ্ধাৰকাৰী কাৰ্যসমূহৰ ভিতৰত আছে ডেছ আৰু জৰুৰীকালীন সেৱা। ইয়াও খুব মনত ৰখাৰ দৰকাৰ আছে আমাৰ যে হস্পিটেল এখনৰ আৰোগ্যকাৰী বা পুনৰ উদ্ধাৰকাৰী, আমিতো ৰোগীক ভাল কৰি দিবই লাগিব, আৰোগ্য কৰিবই লাগিব বা পুনৰ উদ্ধাৰ কৰিবই লাগিব। এই কাৰ্যৰ ভিতৰত কিনো আছে, ভিতৰত কিনো পৰে ইয়াত। চ' ইয়াৰ ভিতৰত পৰে প্ৰথমে আমি ৰোগ নিৰ্ণয় কৰিব লাগিব, যাক কোৱা হয় ডায়েগনষ্টিক, ঠিক আছে, ৰোগ নিৰ্ণয় কৰা। তাৰপিছত কি কৰিব লাগিব, নিৰাময় কাৰ্য কৰিব লাগিব, যাক কোৱা হয় কিয়ৰ কৰা, কিউৰেটিভ। আৰু তাৰপিছত ৰিহেবিলিটেটিভ বুলি ক'ম আমি, যাক কোৱা হ'ব পুনৰ সংস্থাপন কাৰ্য আমি কৰিম। আৰু হস্পিটেলত আৰু এটা খুবেই গুৰুত্বপূৰ্ণ কাম কৰা দেখা পোৱা যায়, যাক কোৱা হয় জৰুৰীকালীন সেৱা বুলি। তাৰপিছত আহি গ'ল
এখন সামূহিক স্বাস্থ্য কেন্দ্ৰৰ যাক কোৱা হয় কমিউনিটি হেল্থ চেণ্টাৰ অৰ্থাৎ CHC বিচনাৰ ক্ষমতা কিমানখন থাকে। চ' আমি জানিব লাগিব যে এখন সামূহিক স্বাস্থ্য কেন্দ্ৰত 30ৰ পৰা 50খন পৰ্যন্ত বিচনা থাকিব লাগে। তাৰপিছত 6 নম্বৰ প্ৰশ্ন যে তেজ পৰীক্ষা ডেছ পৰীক্ষাগাৰত কৰা হয়। চ' তেজৰ পৰীক্ষাটো ক'ত কৰা হয়। চ' মনত ৰাখিবা হেমাটলজি বা ক্লিনিকেল বায়'কেমিষ্ট্ৰত আমি সাধাৰণতে তেজৰ পৰীক্ষা কৰা দেখা পোৱা যায়। তাৰপিছত দিয়া আছে 7 নম্বৰ হস্পিটেল এখনৰ নীতি অনুসৰি এজন অনাময় কৰ্মীক অৰ্থাৎ চেনিটেৰী এটেণ্ডেণ্ট ডেছ বৰ্গফুট কাৰ্যক্ষেত্ৰ আবণ্টন কৰিব লাগে। কিমান বৰ্গফুট কাৰ্যক্ষেত্ৰ তেওঁলোকক প্ৰদান কৰিব লাগে যিসকলে আমাৰ অনাময় কৰ্মী থাকিব সিহঁতক, অৰ্থাৎ যিসকলে আমাৰ হস্পিটেল এখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব গোটেইখিনি। গতিকে সিহঁতক কিমানখিনি কাৰ্য কৰিবৰ কাৰণে কাৰ্যক্ষেত্ৰ কিমানখিনি আবণ্টন কৰাটো দৰকাৰ। চ' 1200ৰ পৰা 1500 এইখিনি মনত ৰাখিবা। 8 নম্বৰ প্ৰশ্নলৈ গুচি যাওঁ যে হস্পিটেলৰ বাবে লাগতিয়াল সকলো সামগ্ৰী বা সঁজুলি ক্ৰয় কৰাৰ দায়িত্ব কোনটো বিভাগৰ থকা দেখা পোৱা যায়। মনত ৰাখিবা পাৰ্চেজিং বিভাগ বা ক্ৰয় বিভাগ বুলি কওঁ আমি। চ' ইয়াতে আমাৰ ছেকশ্যন A খালী ঠাই পূৰণ কৰা সম্পূৰ্ণ হৈ গ'ল। এতিয়া আৰম্ভ কৰি আমি ছেকশ্যন B। বহু বিকল্পধৰ্মী প্ৰশ্ন অৰ্থাৎ মাল্টিপল চইচ কুৱেশ্যন এতিয়া আমি আলোচনা কৰিবলৈ গৈ আছোঁ। 1 নম্বৰত তোমালোকে চাবলৈ পাবা যে হস্পিটেল ভিত্তিক গৱেষণামূলক কাৰ্যই চিকিৎসা প্ৰযুক্তি আৰু সেৱাক কোনটো ক্ষেত্ৰত উন্নত কৰে। হস্পিটেল ভিত্তিক গৱেষণামূলক কাৰ্য হস্পিটেলৰ ভিতৰত যেতিয়া আমি গৱেষণা কৰিম অৰ্থাৎ ৰিচাৰ্চ কণ্ডাক্ট কৰিম, আমাৰ চিকিৎসকসকলে ডক্টৰসকলে ৰিচাৰ্চ কৰিব বিভিন্ন বিষয় লৈ পিনে তেতিয়া এইটো কেনেকুৱা প্ৰযুক্তি আৰু সেৱা কোনটো ক্ষেত্ৰত উন্নত কৰা সাধাৰণতে দেখা পোৱা যায়। চ' অপশ্যন নম্বৰ A স্বাস্থ্য আৰু ৰোগৰ শাৰীৰিক আৰু মানসিক সামাজিক দিশসমূহ আমাৰ উন্নত কৰা দেখা পোৱা যায়। ক্লিনিকেল মেডিচিন উন্নত কৰা দেখা পোৱা যায়। হস্পিটেলৰ কাৰ্যপ্ৰণালী আৰু প্ৰশাসন উন্নত কৰা দেখা পোৱা যায় নে ওপৰৰ আটাইকেইটা। চ' মনত ৰাখিবা হস্পিটেলত কোনো এখন হস্পিটেল আছে, হস্পিটেলত ডক্টৰবোৰৰ বিভিন্ন কাম বনৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ কাম হ'ল গৱেষণামূলক কাৰ্য কণ্ডাক্ট কৰা বা গৱেষণামূলক কাৰ্য আগবঢ়াই লোৱা। আৰু যদি সিহঁতে গৱেষণা কৰে, সিহঁতে যদি ৰিচাৰ্চ কৰি থাকে, দেন আমাৰ অৰ্থাৎ যিসকল আমি সাধাৰণ ৰাইজ আছোঁ, পাব্লিক আছোঁ, আমাৰ কিন্তু বহু লাভালাভ হ'ব। যেনেকুৱাকৈ স্বাস্থ্য আৰু ৰোগৰ শাৰীৰিক আৰু মানসিক সামাজিক দিশসমূহ সিহঁতে আণ্ডাৰষ্টেণ্ডিং কৰিব পাৰিব আৰু আমি কেনেকুৱাকৈ আমাৰ বেমাৰ আজাৰ হ'লে পিনে শাৰীৰিকভাৱে কেনেকুৱাকৈ ভাঙি পৰোঁ, মানসিকভাৱে বা সামাজিকভাৱে কেনেকুৱাকৈ আমি বিভিন্ন চেলেঞ্জ ফেচ কৰোঁ, এইবিলাক দিশো সিহঁতে আণ্ডাৰষ্টেণ্ডিং কৰিব পাৰিব বা বুজিব পাৰিব। নেক্সটত দিয়া আছে ক্লিনিকেল মেডিচিন অৰ্থাৎ কোনো এটা মেডিচিন যেতিয়া মেডিচিন নহয়, অৰ্থাৎ যেতিয়া কোনো এটা ঔষধ হিচাপে এতিয়ালৈকে অহা নাই, এতিয়ালৈকে ৰিচাৰ্চ তাৰ ওপৰত চলিয়ে আছে। গতিকে সেই ক্ষেত্ৰত কি হয়, মানি লোৱা যে হঠাতে কিবা এটা বেমাৰৰ আৱিৰ্ভাৱ হৈছে বা সৃষ্টি হৈছে, যেনেকুৱাকৈ কৰোণা ভাইৰাছ যিটো আছিলে, সেইটো কৰোণা ভাইৰাছ নতুনকৈ আহিছিলে, COVID-19 বেমাৰ বুলি কওঁ আমি, হয়নে। চ' যেনেকুৱাকৈ এনেকুৱা ধৰণৰ বেমাৰবিলাক যদি কোনোবা এজন ব্যক্তিয়ে ক্লিনিকেল মেডিচিনৰ ওপৰত কাম কৰি থাকিলেহেঁতেন, দেন আমি মেডিচিনখিনি বনাওঁতে ইমান সময় নালাগে, আমি ভেকচিনেশ্যন বনাওঁতে ইমান সময় নালাগিলেহেঁতেন। গতিকে ক্লিনিকেল মেডিচিন ৰখাটো বা ট্ৰাই কৰি থকাটো খুবেই নিতান্ত প্ৰয়োজনীয় বা গুৰুত্বপূৰ্ণ বুলি আমি ক'ব পাৰোঁ। তাৰপিছত হস্পিটেলৰ কাৰ্যপ্ৰণালী আৰু প্ৰশাসন ব্যৱস্থা যিখিনি থাকিব, অৰ্থাৎ যেনেকুৱাকৈ হস্পিটেলৰ বিভিন্ন কাম কাজ পৰিচালনা কৰা হয়, হস্পিটেলৰ যিখিনি মেনেজমেণ্ট সিহঁতে কেনেকুৱাকৈ মেনেজ কৰি আছে হস্পিটেল এখন, সেইখিনি কথা আহি যায়। গতিকে এই বস্তুবিলাক গোটেইবিলাক কিন্তু আমাৰ যেতিয়া হস্পিটেলত গৱেষণামূলক কাৰ্য কৰা হ'ব, তেতিয়া এই গোটেইবিলাক ছিষ্টেম প্ৰপাৰলি ৱৰ্ক কৰা দেখা পোৱা যাব। ঠিক আছে, সেইকাৰণে গৱেষণামূলক কাৰ্য বহুতো গুৰুত্বপূৰ্ণ হয় আৰু ইয়াৰ উত্তৰ সাধাৰণতে কি হৈ যাব, D হৈ যাব। পৰৱৰ্তী প্ৰশ্নলৈ আমি আগবাঢ়িম। 2 নম্বৰ প্ৰশ্ন কৈ আছে যে সোঁচৰা বা সংক্ৰামক ৰোগ নিয়ন্ত্ৰণ কৰাটো হস্পিটেলৰ এক ডেছ কাৰ্য। যিবিলাক সংক্ৰামক ৰোগ আছে, অৰ্থাৎ যিবিলাক ৰোগ এজন
ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ বা এটা জীৱৰ পৰা আন এটা জীৱলৈ বিয়পিব পাৰে সেইবিলাক বেমাৰক সেইবিলাক ৰোগক সাধাৰণতে সংক্ৰামক ৰোগ বুলি কোৱা হয় আৰু এইবিলাক নিয়ন্ত্ৰণ কৰাটো কিন্তু আমাৰ হস্পিটেলৰ এটা খুব গুৰুত্বপূৰ্ণ এটা পাৰ্ট হয় এটা অংশ হয় গতিকে এই কাৰ্যটো কেনেকুৱা ধৰণৰ কাৰ্যনো এই কাৰ্যটো হ'ল আমাৰ কি সংক্ৰামক ৰোগ যিহেতু আমি নিয়ন্ত্ৰণ কৰিব লাগিব অৰ্থাৎ আগতীয়াকৈ নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিব লাগিব কাৰোবাৰ বেমাৰ হোৱাৰ আগতে আমি নিয়ন্ত্ৰণ কৰাৰ যত্ন কৰিব লাগিব অপশ্যন নম্বৰ বি প্ৰতিৰোধমূলক অৰ্থাৎ আমি প্ৰতিৰোধ কৰিব লাগিব প্ৰিভেণ্ট কৰিব লাগিব যেনেকুৱাকৈ এটা সংক্ৰামক ৰোগৰ নাম যদি আমি ক'বলৈ চাওঁ তেনেহ'লে এটা মই অলপ আগতে উদাহৰণটো দিলোঁ কৰোনা ভাইৰাছ যিটো আমাৰ আছিলে বা COVID-19 বেমাৰ যিটো আছিলে এই বেমাৰটো কি কৰিছিলেনো বেমাৰ হোৱাৰ আগতেই আমাক সতৰ্ক কৰিছিল হয়নে নহয় কেনেকুৱাকৈ সতৰ্ক কৰিছিল আমাক কৈছিলে যে তোমালোকে মাস্ক পৰিধান কৰা আমাক কৈছিলে অলৱেজ ইউজ চেনিটাইজাৰ্ছ হয়নে কথাটো আমাক চেনিটাইজাৰ ব্যৱহাৰ কৰিব দিছিলে গতিকে এনেকুৱাকৈ আমাক কি কৰিছিলে প্ৰতিৰোধ কৰিছিলে কাৰ পৰা প্ৰতিৰোধ কৰিছিলে কৰোনা ভাইৰাছৰ পৰা প্ৰতিৰোধ কৰিছিলে হয় কথাটো গতিকে এটা হস্পিটেলৰ এটা গুৰুত্বপূৰ্ণ কাম হ'ল আমাৰ কি যে প্ৰতিৰোধমূলক কাৰ্য সংগঠিত কৰা আৰু সংক্ৰামক ৰোগ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰতো প্ৰতিৰোধমূলক কাৰ্য কিন্তু জড়িতকৰণ কৰা হ'ব তাৰপিছত আহি গ'ল দুৰ্ঘটনা প্ৰাকৃতিক দুৰ্যোগ আৰু মহামাৰীৰ মোকাবিলা কৰিবলৈ দেশ সেৱাৰ প্ৰয়োজন হয় হঠাৎকৈ দুৰ্ঘটনা কিবা এটা হৈ যাব প্ৰাকৃতিক দুৰ্যোগ হঠাৎকৈ কিবা এটা প্ৰাকৃতিক দুৰ্যোগ হৈ যাব যেনেকুৱাকৈ খৰাং বতৰ হ'ব পাৰে ভূমিকম্প হ'ব পাৰে আগ্নেয়গিৰি হ'ব পাৰে এইবিলাক প্ৰাকৃতিক দুৰ্যোগৰ ভিতৰত পৰে আৰু মহামাৰীৰ মোকাবিলা আৰু যিবিলাক মহামাৰী আছে যেনেকুৱাকৈ মহামাৰী মানে কি কৰোনা ভাইৰাছটো এটা মহামাৰী হয় যিটো চবৰে হৈ যায় ঠিক আছে এনেকুৱা ধৰণৰ মহামাৰীবিলাক মোকাবিলা কৰিবৰ কাৰণে সলভ কৰিবৰ কাৰণে যিখিনি আমাৰ সাৰ্ভিসৰ প্ৰয়োজন হ'ব হেতু হ'ব আমাৰ জৰুৰীকালীন সাৰ্ভিস বা ইমাৰ্জেন্সি সাৰ্ভিসেস ঠিক আছে পৰৱৰ্তী প্ৰশ্নলৈ আমি আগবাঢ়ি যাম পৰৱৰ্তী প্ৰশ্নত দিয়া আছে যে আমাক সংজ্ঞা লিখিব দিছে যে স্বাস্থ্য সেৱা কাক কোৱা হয় দন্তস্বৰকৃষে উব আকাৰ হ'ব ঠিক আছে হেল্থ কেয়াৰনো কি হয় এজন ব্যক্তি বা জনসংখ্যাৰ স্বাস্থ্যৰ উন্নতি ৰক্ষণাবেক্ষণ বা পুনৰুদ্ধাৰৰ বাবে বিভিন্ন স্বাস্থ্য সংস্থাৰ দ্বাৰা প্ৰদান কৰা সকলো ধৰণৰ সেৱাকে কি বুলি ক'ম আমি স্বাস্থ্য সেৱা বুলি ক'ম কোৱেশ্চন নম্বৰ বি স্বাস্থ্য সেৱা প্ৰদান ব্যৱস্থাৰ বিষয়ে আমাক লিখিব দিছে এতিয়া অৰ্থাৎ হেল্থ কেয়াৰ ডেলিভাৰী চিষ্টেমৰ বিষয়ে লিখিব দিছে কেনেকুৱাকৈ হেল্থ কেয়াৰ ক'ত কেনেকুৱাকৈ ডেলিভাৰ কৰা হয় বা প্ৰদান কৰা হয় যি সাংগঠনিক গাঁথনি বা ব্যৱস্থাপনাৰ জৰিয়তে আমি সমাজৰ সকলো শ্ৰেণীৰ লোকলৈ স্বাস্থ্য সেৱাসমূহ উপলব্ধ কৰাওঁ আৰু বিতৰণ কৰা হয় তাক স্বাস্থ্য সেৱা প্ৰদান ব্যৱস্থা বুলি কোৱা হয় অৰ্থাৎ এনেকুৱা এটা সাংগঠনিক গাঁথনি এটা সংগঠনৰ এনেকুৱা এটা ষ্ট্ৰাকচাৰ যাৰ জৰিয়তে আমি সুন্দৰকৈ মেনেজমেণ্টৰ জৰিয়তে সুন্দৰভাৱে মেনেজমেণ্ট কৰি অৰ্থাৎ ব্যৱস্থাপনা কৰি আমি আমাৰ সমাজত থকা প্ৰত্যেকটো শ্ৰেণীৰ মানুহলৈকে আমি কি আগবঢ়াওঁ আমি স্বাস্থ্য সেৱা আগবঢ়াওঁ অৰ্থাৎ হেল্থ কেয়াৰ আগবঢ়াওঁ বা উপলব্ধ কৰাওঁ লগত আমি বিতৰণ কৰোঁ ডিষ্ট্ৰিবিউট কৰোঁ গতিকে এই গোটেই চিষ্টেমটোকে কি বুলি কোৱা হ'ব স্বাস্থ্য সেৱা প্ৰদান ব্যৱস্থা বা চিষ্টেম বুলি কোৱা হ'ব তাৰপিছত আন এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন যে হস্পিটেল কিনো হয় WHO অৰ্থাৎ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ মতে হস্পিটেল হৈছে এক সামাজিক আৰু চিকিৎসা সংগঠনৰ অবিচ্ছেদ্য অংগ আমাৰ সমাজৰ এটা গুৰুত্বপূৰ্ণ অংগ হিচাপে আছে হেল্থ হস্পিটেলটো কাৰ্যৰত হয় লগতে আমাৰ চিকিৎসা সংগঠনৰ অৰ্থাৎ আমাৰ চিকিৎসালয়বিলাক আছে এই চিকিৎসালয়বিলাকৰ কিন্তু এটা গুৰুত্বপূৰ্ণ অংগ হয় হস্পিটেল মানেতো চিকিৎসালয় হয়নে গতিকে আমি চিকিৎসা কৰিবৰ কাৰণে যিটো সংগঠনৰ ওচৰত যাম যিটো দলৰ ওচৰত যাম কাৰ ওচৰত যাম হস্পিটেলত যাম গতিকে অবিচ্ছেদ্য অংগ হয় যাক আমি বিচ্ছেদ কৰিব নোৱাৰোঁ ভাগ কৰিব নোৱাৰোঁ যাৰ কাম হ'ল জনসংখ্যাক সম্পূৰ্ণভাৱে প্ৰতিৰোধমূলক আৰু নিৰাময়মূলক স্বাস্থ্য সেৱা প্ৰদান কৰা গতিকে এইখিনি মনত ৰাখিবা হস্পিটেলৰ মুখ্য কাম হ'ল কি জনসাধাৰণক অৰ্থাৎ ৰাইজক প্ৰতিৰোধমূলক যিখিনি বেমাৰ হোৱাৰ আগতে আমি প্ৰতিৰোধ কৰিব লাগিব তেনেকুৱা কাম সিহঁতে কৰিব লাগিব লগতে নিৰাময়ো কৰিব লাগিব যদি কাৰোবাৰ বেমাৰটো হৈও গৈছে সেইখিনি আমি কি কৰিব লাগিব উপশম কৰিব লাগিব ঠিক আছে এইখিনি কাৰ কাম আমাৰ হস্পিটেলৰ কাম তাৰপিছত দিয়া আছে যে হস্পিটেল তন্ত্ৰৰ কাৰ্যসমূহ উল্লেখ কৰা
হস্পিটেল এখনৰ মূল কাৰ্যসমূহ আমি তিনিটা ভাগত সাধাৰণতে ভগাব পাৰোঁ। যেনেকুৱাকৈ আমি ইতিমধ্যে আলোচনা কৰিলোঁ পুনৰ উদ্ধাৰীকৰণ কাৰ্য, যাক আমি ৰিষ্টৰেটিভ ফাংচন বুলি ক'ম। দ্বিতীয় নম্বৰ প্ৰতিৰোধমূলক কাৰ্য, যাক আমি প্ৰিভেণ্টিভ ফাংচন বুলি ক'ম। আৰু তৃতীয় নম্বৰ গৱেষণা কৰা বা প্ৰশিক্ষণৰ ব্যৱস্থা কৰা, এইখিনি এটা আমাৰ হস্পিটেলৰ কাৰ্য হয় বুলি আমি ক'ব পাৰোঁ। পুনৰ উদ্ধাৰমূলক কাৰ্যৰ ভিতৰত যেনেকুৱাকৈ আমি ৰোগ নিয়ন্ত্ৰণ কৰিব লাগিব, আমি চিকিৎসা কৰিব লাগিব, আমালোকে পুনৰ সংস্থাপন কৰিব লাগিব, লগতে জৰুৰীকালীন সেৱা আমি আগবঢ়াব লাগিব। প্ৰতিৰোধমূলক কাৰ্যৰ ভিতৰত গৰ্ভধাৰণৰ তদাৰক কৰিব লাগিব, আমি সংক্ৰমক ৰোগ নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিব লাগিব, লগতে টীকাকৰণ আৰু স্বাস্থ্য শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰিব লাগিব। নেক্সটত গৱেষণা আৰু প্ৰশিক্ষণৰ কথা আহি যায়, অৰ্থাৎ ট্ৰেইনিং এণ্ড ৰিচাৰ্চৰ কথা আহি যায়। চিকিৎসা বিজ্ঞানৰ যিবিলাক আমাৰ ছাত্ৰ ছাত্ৰী থাকিব, নাৰ্ছ থাকিব, পেৰামেডিকেল কৰ্মী থাকিব, সিহঁতক প্ৰশিক্ষণ দিয়াটো আমালোকৰ দায়িত্ব। অৰ্থাৎ আমালোক মানে হস্পিটেলৰ হিচাপে কৈ আছোঁ, হস্পিটেলৰ দায়িত্ব। আৰু চিকিৎসা প্ৰযুক্তি উন্নয়নৰ বাবে আমি সদায় কি কৰিব লাগিব, আমি মানে হস্পিটেলৰ কথা কৈ আছোঁ। হস্পিটেলে কি কৰিব লাগিব, হস্পিটেলে সদায় গৱেষণা কৰি থাকিব লাগিব। গৱেষণা মানে ৰিচাৰ্চ কৰি থাকিব লাগিব আৰু কেনেকুৱাকৈ ডেভেলপ কৰিব পৰা যায়, হয়নে? গতিকে এইখিনি চেষ্টা আমি অৰ্থাৎ আমাৰ হস্পিটেলে কৰি থাকিব লাগিব। তাৰপিছত পৰৱৰ্তী প্ৰশ্নলৈ আমি আগবাঢ়ি যাওঁ আৰু এইটো প্ৰশ্নই আজিৰ ক্লাছৰ আমাৰ লাষ্ট প্ৰশ্ন হ'ব, ঠিক আছে? 3 নম্বৰ প্ৰশ্নত কৈছে যে হস্পিটেল এখনৰ বিভিন্ন উপাদান বা বিভাগসমূহ বৰ্ণনা কৰা। কোনো এখন হস্পিটেলত কি কি উপাদান বা কি কি বিভাগ থকা দেখা পোৱা যায়? চ' যেনেকুৱাকৈ নাম্বাৰ 1ত যিখিনি থাকে যে ক্লিনিকেল সেৱা, অৰ্থাৎ ক্লিনিকেল ছাৰ্ভিচেছ, যেনেকুৱাকৈ IPD, ইন পেচেণ্ট, OPD, যাক কোৱা হয় আউট পেচেণ্ট, আৰু জৰুৰীকালীন সেৱা। নাৰ্ছিং সেৱা থাকে, ৰোগীৰ প্ৰত্যক্ষ যত্ন লোৱা এটা বিভাগ হয় নাৰ্ছিং সেৱা। এটা থাকিব ছাপৰ্ট ছাৰ্ভিচেছ, সহায়ক সেৱা, যেনেকুৱাকৈ পৰীক্ষাগাৰ সহায়ক থকা দেখা পোৱা যায়। ফাৰ্মেচি থাকে, খাদ্য বা ডায়েটৰী বিভাগ থাকে, আৰু লণ্ড্ৰী বিভাগ থাকে। এইবিলাক আমাৰ কি হয়, ছাপৰ্টিভ ছাৰ্ভিচত কাম কৰে। তাৰপিছত GDAৰ অনা ক্লিনিকেল সহায়, নন ক্লিনিকেল ছাপৰ্ট অফ GDA। গৃহ পৰিচালনা বা চাফ চিকুণতা অৰ্থাৎ হাউচ কিপিং কৰাটো কাৰ কাম, আমাৰ GDAৰ কাম। GDAৰ ফুল ফৰ্মনো কি হয়, হয়নে? অ'কে, চ' তাৰপিছত আৰু এটা বিভাগ আছে যে প্ৰশাসন আৰু বিত্তীয় সেৱা, যাক কোৱা হয় পাৰ্চনেল ফাইনেন্স এণ্ড মেনেজমেণ্ট। অৰ্থাৎ কৰ্মচাৰীৰ ব্যৱস্থাপনা কেনেকৈ কৰিম, হিচাপ পত্ৰ কেনেকৈ ৰাখিম, আৰু ক্ৰয় বিভাগ, ইয়াতে সিহঁতে কোনো এটা হস্পিটেলৰ কিবা বস্তু লাগিলে পিনে ক্ৰয় কৰিব লাগিব, কিনিব লাগিব, এই গোটেইখিনি বস্তু মেনেজ কৰা দেখা পোৱা যায়। এইবিলাকেই হ'ল আমাৰ কোনো এখন হস্পিটেলত থকা বিভিন্ন বিভাগসমূহ। চ' আমি এটা এটাকৈ সুন্দৰকৈ মনত ৰাখিব লাগিব দেই, যে ক্লিনিকেল সেৱাত কি কি আছে, IPD আছে, OPD আছে, জৰুৰীকালীন অৰ্থাৎ ইমাৰ্জেঞ্চি ছাৰ্ভিচেছ আছে। নাৰ্ছিং সেৱা, অৰ্থাৎ ইয়াত কি কৰিব, সিহঁতে প্ৰত্যক্ষভাৱে ৰোগীৰ যত্ন লোৱা দেখা পোৱা যায়। ছাপৰ্টিভ ছাৰ্ভিচ থাকে, সহায়কাৰী সেৱাৰ এটা ডিপাৰ্টমেণ্ট থাকে, য'ত কি কৰে, যেনেকুৱাকৈ আমাৰ লেবৰেটৰীৰ, ফাৰ্মেচীৰ, ডায়েটৰী, ফুড ডিপাৰ্টমেণ্ট, এইবিলাক লণ্ড্ৰী ডিপাৰ্টমেণ্ট, এইবিলাক থকা দেখা পোৱা যায়। লগতে আমাৰ GDA থকা দেখা পোৱা যায়। GDAৰ কি কি কাম কৰে, সাধাৰণতে অনা ক্লিনিকেল সহায় আগবঢ়োৱা দেখা পোৱা যায়, যেনেকুৱাকৈ গোটেই হস্পিটেলটো পৰিচালনা কৰা, লগতে চাফ চিকুণতা অৰ্থাৎ হাউচ কিপিং কৰা। লগতে প্ৰশাসন আৰু বিত্তীয় সেৱা আমি আগবঢ়াব লাগিব, অৰ্থাৎ পাৰ্চনেল ফাইনেন্স এণ্ড মেনেজমেণ্টৰ কাম কৰিব লাগিব। কৰ্মচাৰীৰ ব্যৱস্থাপনা, হিচাপ পত্ৰ আৰু ক্ৰয় বিভাগৰ কাম কৰিব আমি লাগিব, ঠিক আছে? গতিকে ইয়ালৈ আজি আলোচনা কৰি পিনে আজিৰ ক্লাছটো আমি ইয়াতে সমাপ্ত কৰিলোঁ। আই হোপ তোমালোকে বুজি পাবা আৰু তোমালোকে তোমালোকৰ বন্ধুবৰ্গৰ লগত এইখিনি শ্বেয়াৰ আপ কৰি দিবা, ঠিক আছে? তেতিয়াহে আমি উৎসাহ লাভ কৰিম আৰু আমাৰ পৰৱৰ্তী ক্লাছবিলাক অতি সোনকালে দিবলৈ তোমালোকক যত্ন কৰিম, ঠিক আছে? তোমালোকে কিন্তু মোক যিখিনি মই তোমালোকক কাম দিলোঁ এইখিনি কাম কৰিব লাগিব, ঠিক আছেনে? অ'কে, আজিলৈ মানে অহা ক্লাছত লগ পাই আছোঁ। জয় হিন্দ, জয় ভাৰত।